নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, এটা নতুন খবৰ আহিছে আপোনালোকক জনাবলৈ লৈ আছোঁ। চাওক, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ লাইফ চাৰ্টিফিকেটক লৈ আন এটা নতুন আৰু শেহতীয়া খবৰ প্ৰকাশ পাইছে। ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগেই আপোনালোকৰ সহায় হওক বুলি এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছোঁ আৰু দেৰি নকৰাকৈ ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ। চাওক, যিসকল পেঞ্চনাৰৰ লাইফ চাৰ্টিফিকেট জমা দিয়াৰ পাছত ৰিজেক্ট হ'ল, তেওঁলোকে এতিয়া কি কৰিব? এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে। কাৰণ বহু সংখ্যক পেঞ্চনাৰে লাইফ চাৰ্টিফিকেট জমা দিছে। হয়তো লাইফ চাৰ্টিফিকেট জমা দিয়াৰ পাছত ৰিজেক্ট বুলি এটা মেছেজ আহিবও পাৰে। গতিকে যদি তেনেকুৱা এটা মেছেজ পায়, তেতিয়াহ'লে পেঞ্চনাৰসকলে কি কৰিব? শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ পাইছে। বন্ধুসকল, এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰোঁ, যদি প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকক জনাওঁ যে পেঞ্চনাৰসকলৰ সহায় হোৱাকৈ লাইফ চাৰ্টিফিকেটেই নহয়, পেঞ্চনাৰৰ যিকোনো অফিচিয়েল ইনফৰমেশ্যন যেতিয়াই য'ত যেনেকেই নাপাওঁ, আপোনালোকৰ সহায় হোৱাকৈ আমাৰ চেনেলৰ মাজেৰে জনাবলৈ যত্ন কৰোঁ। আৰু আজিও ব্যতিক্ৰম নহয়, শেহতীয়াকৈ যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ যে পেঞ্চনাৰসকলৰ লাইফ চাৰ্টিফিকেট ৰিজেক্ট হ'লে কি কৰিব, গতিকে জনাবলৈ যত্ন কৰিছোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। তে বন্ধুসকল, এতিয়া যিহেতু আপোনালোকৰ সন্মুখত যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছিলে যে লাইফ চাৰ্টিফিকেটখন ৰিজেক্ট হ'লে পেঞ্চনাৰসকলে কি কৰিব, ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ। চাওক, ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ: ডিজিটেল লাইফ চাৰ্টিফিকেট, অৰ্থাৎ এইবাৰৰ লাইফ চাৰ্টিফিকেট নিশ্চয় আপোনালোকে গম পাইছে যে আগৰ দৰে জেনেৰেল লাইফ চাৰ্টিফিকেট নহয়, ডিজিটেল লাইফ চাৰ্টিফিকেট। গতিকে ডিজিটেল লাইফ চাৰ্টিফিকেট ৰিজেক্ট হোৱাটো অস্বাভাৱিক নহয়, এইটো হ'ব পাৰে বুলি কৈছে। আৰু এই সৰু সৰু ভুলবোৰ মানুহৰ জীৱনতেই ঘটে। জীৱন প্ৰমাণ পৰ্টেলৰ মতে, অৰ্থাৎ যি চৰকাৰী পৰ্টেলটো আছিলে যে পেঞ্চনাৰসকলৰ, সেই পৰ্টেলৰ মতে ডিজিটেল লাইফ চাৰ্টিফিকেট ৰিজেক্ট হ'ব পাৰে যদি চাৰ্টিফিকেট জেনেৰেট কৰাৰ সময়ত ভুল তথ্য দিয়া হয়। ভুল তথ্য জেনেৰেলি সাধাৰণতে নিদিয়ে, কিন্তু টাইপিং মিষ্টেক হ'ব পাৰে বা কিবা এটা ইৰ'ৰ হ'ব পাৰে বা নেটৱৰ্কৰ কিবা ইছ্যু হ'ব পাৰে বা তেনেকুৱা কিবা এটা ইছ্যু যদি হৈ যায়, যেনে আধাৰ নম্বৰ, পেঞ্চন পে'মেণ্ট অৰ্ডাৰ নাম্বাৰ বা পেঞ্চন একাউণ্ট নাম্বাৰ দাখিল কৰাৰ সময়ত যদি কিবা ভুল হৈ যায়, ডিজিট ইফাল সিফাল যদি হৈ যায়, কাৰণ বহুত ভিৰ ভাৰ থাকিলে হৈ যাব পাৰে, সেইটো এটা স্বাভাৱিক কথা বুলি কৈছে। বা বায়'মেট্ৰিক অথেণ্টিকেশ্যন যদি কৰা ফেইল হয়, বিশেষকৈ আঙুলিৰ ছাপ বা এৰিছ স্কেনৰ মান যদি বেয়া হয়, এইখিনি হ'লে ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিয়াৰ পাছত ৰিজেক্ট বুলি মেছেজ আহিব পাৰে, এই কথাটো কৈছে। যদি তেনেকুৱা এটা সমস্যাৰ সন্মুখীন হয় পেঞ্চনাৰসকলে, তেতিয়া কি কৰিব? কাৰণ সমস্যা হ'লে সমাধানটো কৰিব লাগিব, আৰু যদি সমাধানটো নকৰে, তেতিয়াহ'লে তেওঁৰ মান্থলি পেঞ্চনটো বন্ধ হৈ থাকিব সাময়িকভাৱে। গতিকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছিলে, জনাবলৈ লৈ আছোঁ। চাওক, পেঞ্চনাৰসকলে লাইফ চাৰ্টিফিকেট দাখিল কৰিব পাৰিব এই মাধ্যমসমূহত: জীৱন প্ৰমাণ চেণ্টাৰ, বেংক, পোষ্ট অফিচ, CSC সাধাৰণতে উপলব্ধ জীৱন প্ৰমাণ এপ, যদি স্মাৰ্টফোন বা কম্পিউটাৰত বায়'মেট্ৰিক ডিভাইচ সংযুক্ত আছে। অৰ্থাৎ যিসকলৰ কম্পিউটাৰত বায়'মেট্ৰিক ডিভাইচ সংযোগ হৈ আছে, অৰ্থাৎ তেওঁলোকে ফেচ অথেণ্টিকেশ্যন কৰিব পাৰিব আৰু জীৱন প্ৰমাণ এপটোৰ যোগেদি তেওঁলোকে লাইফ চাৰ্টিফিকেটখন জমা দিব পাৰিব বুলি উল্লেখ কৰিছে। আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো হ'ল যে মনত ৰাখিব লাগিব যে পুনৰ নিযুক্ত বা পুনৰ বিবাহিত পেঞ্চনাৰসকলে জীৱন প্ৰমাণ চাৰ্টিফিকেট জেনেৰেট কৰাৰ যোগ্য নহয়। ৰিএমপ্লয়মেণ্ট আৰু ৰিমেৰিড, এই দুয়োটা শব্দ মন কৰিব। পুনৰ নিযুক্তিপ্ৰাপ্ত আৰু পুনৰ বিবাহিতসকলে লাইফ চাৰ্টিফিকেট দিব নালাগে বা যোগ্য নহয় বুলি কৈছে। তে যদি ৰিজেক্ট হয় কি কৰিব? এইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ৰিজেক্ট হ'লে কি কৰিব? যদি আপোনাৰ ওচৰলৈ ৰিজেকশ্যনৰ SMS আহিছে, প্ৰথমে আপোনাৰ পেঞ্চন ডিছবাৰ্জিং এজেঞ্চি যেনে বেংক বা পোষ্ট অফিচৰ সৈতে যোগাযোগ কৰক আৰু ৰিজেক্ট হোৱাৰ কাৰণটো নিশ্চিত কৰক। সমস্যা স্পষ্ট হ'লে সঠিক তথ্য দিয়ে আৰু পুনৰ বায়'মেট্ৰিক অথেণ্টিকেশ্যন কৰি নতুনকৈ এবাৰ জীৱন প্ৰমাণ ID জেনেৰেট কৰিব পাৰিব। এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। যদি কিবা কাৰণত কোনো পেঞ্চনাৰ ওচৰলৈ যদি ৰিজেকশ্যনৰ SMS আহিব পাৰে, ওপৰত যিখিনি ইছ্যু আপোনালোকক মই উল্লেখ কৰিলোঁ, সেই ইছ্যুকেইটা যদি হৈ যায় কেতিয়াবা, হয়তো আহিব পাৰে।
আহিলে কি কৰিব দিছে, আকৌ এবাৰ য'ত গৈছিলে মানে য'ত আপোনালোকে জমা দিছিলে তাতে আকৌ এবাৰ যাবলৈ দিছে, অৰ্থাৎ পেঞ্চন ডিছবাৰ্জিং এজেঞ্চি যেনে বেংক বা পোষ্ট অফিচ। সাধাৰণতে আমাৰ যিসকল পেঞ্চনাৰ আছে বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছে তেওঁলোকে বেংকলৈকে যায়, কাৰণ তাতে সুবিধা বুলি তেওঁলোকে অনুভৱ কৰে, আৰু তাতে গৈ আপোনালোকে যিটো ৰিজেকশ্যনৰ মেছেজ আহিছে আৰু যিজন মানুহে কৰিছিলে তাত তেওঁক আকৌ এবাৰ দেখুৱাই দিব। তেওঁ কি কৰিব, স্পষ্ট হ'লেই যে কাৰণটো কি তাতে স্পষ্ট তেওঁ যেতিয়া হ'ব, নিশ্চিত যেতিয়া হ'ব কি কাৰণত লাইফ চাৰ্টিফিকেটখন জমা দিয়াৰ পাছত ৰিজেক্ট হৈছে, সেই কাৰণটো নিশ্চিত হোৱাৰ পাছত সমস্যাটো স্পষ্ট হ'লে তেওঁ সেইটো পুনৰ ঠিক কৰি দিব বুলি কৈছে। অৰ্থাৎ পুনৰ বায়'মেট্ৰিক অথেণ্টিকেশ্যন কৰি দিব পেঞ্চনাৰজনক, আকৌ নতুনকৈ এবাৰ লাইফ চাৰ্টিফিকেট জেনেৰেট কৰি তেওঁ জমা দি দিব। গতিকে যিসকলৰ তেনেকুৱা মেছেজ আহিছে চিন্তা কৰিব নালাগে, তেওঁলোকে বেংকলৈ আকৌ এবাৰ যাব, গৈ যিজন মানুহে কৰি দিছিলে তেওঁৰ ওচৰত গৈ আপোনালোকে ইনফৰমেশ্যনটো জনাব যে আপোনাৰ ৰিজেকশ্যনৰ মেছেজ আহিছে আৰু আপোনালোকক তেওঁ সুন্দৰকৈ আকৌ এবাৰ ৰিজেনেৰেট কৰি দিব। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু আপোনালোকৰ সহায় হওক বুলিয়েই এটা ইনফৰমেশ্যনটো ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।